এক্সিডেণ্ট হোৱা স্বত্তেও চাৰ্ভিকেল কলাৰ লগাই বহুত শাৰীৰিক অসুবিধাৰ মাজত পৰৱৰ্তী সময়ত নাট মঞ্চস্থ কৰিবলৈ মঞ্চত প্ৰস্তুত আছিলোঁ। যদিও মই এই পেইন কিলাৰ বেজী প্ৰত্যেক দিনাই লৈছিলোঁ, ইনজেক্ট কৰি দিয়ে 2 ঘণ্টা 3 ঘণ্টামান তাৰ প্ৰভাৱটো থাকে। তাৰপিছত আকৌ যেতিয়া দ্বিতীয় দৰ্শনীত আকৌ নামো, আকৌ এটা বেজী লৈ। মানে অসমত চিৰিয়েল চিনেমা কৰি ভালকৈ মানে ঘৰখন চলাব পাৰিনে? দুৰ্ভাগ্যজনকভাৱে সদ্যহতে বৰ্তমান নোৱাৰি। বাস্তৱিকতাৰ লগত এটা পৰিচয় কৰাই দিয়াটো মোৰ দায়িত্ব বুলি মই ভাবোঁ। এবাৰ ৰাজমুকুট থিয়েটাৰত থাকোঁতে পৰিলোঁ ট্ৰলিৰ পৰা, কিবা এটা দুৰ্ঘটনা ঘটিল। হাত ভাঙিলে লগে লগে 5-6-7 মিনিটমান মোৰ সহশিল্পীৰ অৱস্থাটো বুজ লৈ তাইকো সাহস দি নিজেও সাহস গোটাই গামোচাখন মেৰাই হাতখন ভাঙিছে বুলি অনুভৱ হৈছে, কিন্তু সঠিকভাৱে জনা নাই। ফুলি উঠিছিলে, কিন্তু তেনেকে খুব জটিল চিন আছিলে। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু মোৰ লগত আছে অসমৰ সুদৰ্শন হেণ্ডচাম দাদাজন, আৰু সেইজন হ'ল আমাৰ উৎপল দা। এতিয়া উৎপল দা কিছু অলপমান বায়'গ্ৰাফী জানিব বিচাৰিছোঁ। সকলোৱে উৎপল দাৰ কথা জানে বাৰু, আপোনাৰ বায়'গ্ৰাফী আৰু আপোনাৰ চাইল্ডহুডৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ উৎপল দা। সেইখিনিতো চব আছে বাৰু গুগলত, বাট তুমি সুধিছাই যিহেতু। মোৰ জন্ম অসমত হৈছিল, তাৰপাছত লগে লগে মই নৰ্থ ইণ্ডিয়াত শ্বিফ্ট কৰিব লগা হ'ল, যিহেতু দেউতা এজন চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছিল। আৰু তাত মোৰ সৰুকাল কালটো তাত পাৰ হৈছে। শৈশৱ আৰু কৈশোৰ কালটো তাত পাৰ হোৱাৰ পিছত আমি গুৱাহাটীলৈ অসমলৈ আহিলোঁ। তেতিয়াৰে পৰা মই আছোঁ। আৰু এই সময়ছোৱাত যথেষ্টখিনি বস্তু জনা নাছিলোঁ, যিহেতু সৰুকালটো বাহিৰতে কটালোঁ। গতিকে যেতিয়া অসমলৈ আহিলোঁ, বহুত বস্তু জানিবলৈ পালোঁ, নিজৰ পৰিচয় লাভ কৰিলোঁ অসমীয়া হিচাপে, আৰু এটা সুন্দৰ অনুভূতি মোৰ বাবে। মই এই কথাটো এইকাৰণেই কৈছোঁ, কাৰণ সঁচাকৈ সেই অনুভৱটো মই হয়তো বৰ সহজকৈ বৰ্ণনা কৰিব নোৱাৰিম। কিন্তু যেতিয়া মই মোৰ মাতৃভূমি, মোৰ ৰাজ্যখনৰ বিষয়ে বা কিমান যে এটা চহকী পৰিৱেশত আমি জন্ম লাভ কৰিছোঁ, সেই পৰিৱেশটোৰ বিষয়ে যেতিয়া জানিবলৈ পালোঁ, কামৰ যোগেদিয়ে হওক বা যি সমাজত আমি আছোঁ সেই সমাজৰ যোগেদিয়ে হওক, খুব ভাল লাগে। আৰু অভিনয় যাত্ৰা মানে প্ৰথম কেতিয়া আৰম্ভণি কৰিছিলে? মই 2005 চনত ৰিঙা ৰিঙা মন VCDৰ যোগেদি অভিনয় জগতত খোজ দিয়াৰ সুবিধা পাইছিলোঁ। NK প্ৰডাকশ্যনৰ প্ৰযোজনা আছিলে, ৰাজেশ ভূঞাদেৱৰ পৰিচালনা আছিলে। খুব বিশিষ্ট আৰু গুণী জ্ঞানী ব্যক্তিসকলৰ লগত সেই কামখিনি কৰাৰ এটা পৰিৱেশ পাইছিলোঁ। তপন দা ধৰি সুৰভি বা আৰু বহুতো। গতিকে পল ফুকন আছিলে, ৰেৱা বাইদেউ আছিলে, কৃষ্ণা দাস আছিলে, চন্দনৱ দা আছিলে। গতিকে সকলোৰে লগত সেই পৰিৱেশটো সঁচাকৈ মোৰ কাৰণে এটা খুব ডাঙৰ পৰিৱৰ্তন আছিল। আৰু সেই যোগেদিয়ে এতিয়া দৰ্শকৰ মাজত আজিও মই এজন অভিনেতা হিচাপে চিনাকি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এয়া মোৰ সৌভাগ্য যে আজিলৈকে বা এই মুহূৰ্তলৈকে দৰ্শকৰ হৃদয়ত মোৰ স্থান আছে। দৰ্শকে মৰম দিছে, খুব সন্মান জনাইছে। গতিকে তাৰ যোগ্য হ'বলৈ যিটো প্ৰচেষ্টা, সেইটো আজিও অব্যাহত আছে আৰু পৰৱৰ্তী সময়তো থাকিব। গতিকে মই এই চেগতে আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ দৰ্শকসকললৈ, অসমবাসী ৰাইজলৈ মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মৰম চেনেহখিনি মোক দিয়াৰ বাবে। আৰু উৎপল দা সুধিব বিচাৰিছোঁ, আপোনাৰ প্ৰথম ছবি কোনখন আছে? কথাছবিৰ তালিকাখন সীমিত, যিহেতু যেতিয়া মই ৰিঙা ৰিঙা মন VCDখনত কাম কৰাৰ সুযোগ পাইছিলোঁ, সেই সময়ত ৰাজ্যিক চিনেমাৰ বৰ এটা ভাল পৰিৱেশ নাছিল, পতন চলি আছিল বুলি মোক জনাইছিলে। সেইকাৰণে হয়তো VCD চিনেমাবিলাকৰ চাহিদাটো খুব বেছি প্ৰবল আছিলে আৰু বা বেছি ভাল আছিলে। সেই সময়ছোৱাত VCD চিনেমাৰ যোগেদি মানুহৰ ঘৰে ঘৰে এটা চিনাকি নাম হোৱাৰ যিটো সুবিধা আছিলে, সেইটো এটা সুকীয়া স্থান আছে সেই সুবিধাখিনি বা সেই অভিজ্ঞতাখিনিৰ। আৰু মই সেই সুবিধাৰ পৰা লাভান্বিত এজন অভিনেতা। খুব সহজ সৰল কাহিনী, ধন কুবেৰৰ ধন। সেইটোত মোৰ লগত আছিলে বিকিদা আছিলে, বিকিৰাজ ৰাজখোৱা আছিলে, আৰু বহুতো জ্যেষ্ঠ শিল্পী আছিলে। গতিকে তেনেকৈ প্ৰথম কথাছবি মোৰ ধন কুবেৰৰ ধন আছিল। আৰু বাণিজ্যিক ৰূপে সফল হোৱা মোৰ চিনেমা হ'ল ৰামধেনু। তাৰ পৰৱৰ্তী সময়ত ৰ'দ আৰু কেইবাখনো খুব
বাণিজ্যিক ৰূপত তৈয়াৰ কৰা কথাছবি লগতে অলপমান অফবিট চিনেমাৰো কাম কৰাৰ সুযোগ পাইছোঁ গতিকে তেনেকৈ প্ৰচেষ্টা চলি আছে এতিয়া যিহেতু কিছু বছৰৰ পৰা ভ্ৰাম্যমানত ব্যস্ত গতিকে চিনেমাত কাম কৰা যিটো পৰিৱেশ বা সময় সেইখিনি অলপমান সুবিধাজনক হৈ যায় কাৰণ চিনেমা এটা খুব ব্যয়বহুল আয়োজন ভ্ৰাম্যমানৰ এটা নিৰ্দিষ্ট সময় আছে গোটেই বছৰটোত 9 মাহ আমি দিব লাগে আৰু এপ্ৰিলত যেতিয়া আমাৰ এই গোটেই ছেশ্যনটো শেষ হয় তেতিয়া কেৱল 2-2.5 মাহৰ কাৰণে আমি সময় পাওঁ য'ত আমাৰ নিজৰ ব্যক্তিগত কিছুমান কাম থাকে গতিকে তাৰ মাজত চিনেমা কৰাটো সেই সময়ছোৱাত অলপ অসুবিধা হয় কিন্তু ইতিমধ্যে মই আপোনালোকক জনাবলৈ পাই বহুত সুখী যে এটা খুব সুন্দৰ প্ৰজেক্ট আৰু মই ভাবোঁ প্ৰত্যেকজন কথাছবি চাই ভাল দৰ্শকৰ হৃদয়ত এটা বিশেষ স্থান লাভ কৰা ছবিখন হ'ল ককা দেউতা নাতি গতিকে ককা দেউতা নাতি আৰু হাতী দ্বিতীয় সংস্কৰণ মানে ককা দেউতা নাতি আৰু হাতী 2 অতি শীঘ্ৰে মুক্তি পাবলৈ গৈ আছে ইতিমধ্যে এই থিয়েটাৰ শেষ কৰি মই এপ্ৰিলৰ পৰা এই জুনৰ শেষলৈকে আমি এই ছবিখনৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ আৰু খুব সুন্দৰ চিনেমা এখন খুব সময় উপযোগী আৰু কমাৰ্চিয়েল এলিমেণ্ট থকা এখন চিনেমা মোৰ দৃঢ় বিশ্বাস এই চিনেমাখনৰ যোগেদি দৰ্শকে যথেষ্ট আনন্দ লাভ কৰিব গতিকে যেতিয়া মুক্তি হ'ব আশা কৰিছোঁ আপোনালোকৰ উপস্থিতি সহযোগিতা আৰু মৰমেৰে এই ছবিখনত জড়িত থকা প্ৰত্যেকজন ব্যক্তিয়ে আশীৰ্বাদ লাভ কৰিব দাদা এখন মাল্টি ষ্টাৰাৰ ফিল্ম হ'ব মাল্টি ষ্টাৰাৰ ইয়াত মোৰ সৌভাগ্য যে মই স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰিছোঁ সুবিধা পাইছোঁ যতীন্দাৰ লগত তপন দাসৰ লগত প্ৰাঞ্জল শইকীয়া ছাৰৰ লগত মোৰ লগত আছে প্ৰীতি কংকনা সিদ্ধান্ত কলিতা নীলৱ আছে গতিকে বহুতো কলাকুশলীৰ সমৃদ্ধ এখন কথাছবি গতিকে আশা কৰিছোঁ এই ছবিখনে ৰাইজৰ মাজত সঁহাৰি লাভ কৰিব আৰু তাৰ ৰ'দ চিনেমাখনৰ কথা সুধিব বিচাৰিছোঁ ৰ'দখন মানে বহুত ভাল লাগিছিলে আপোনাৰ যিটো মানে কেৰেক্টাৰ সঁচাকৈ মানে আৰু একদম গানৰ পৰা কেনেকুৱা লাগিছিলে আপোনাৰ ৰ'দ ছবিখন কৰি পেলাই ৰ'দ চিনেমাখন আজিৰ সময়ত যদি মই নিজে চাওঁ মই বৰ লাজ পাওঁ কিয়নো তেতিয়া মোৰ কামটো বা শৈলীটোৰ বিষয়ে ইমান জ্ঞান নাছিল আজিৰ তুলনাত যথেষ্ট কম আছিল কিন্তু মোৰ সৌভাগ্য যে এটা খুব ভাল টীমৰ লগত মই কাম কৰাৰ সুযোগ পাইছিলোঁ গৌতম দা এজন খুব দক্ষ পৰিচালক আৰু তেওঁৰ সদায় চিন্তাধাৰাবিলাক অলপমান পৃথক আছিলে ব্যতিক্ৰমী আছিলে লগতে মোৰ এজন ভাল বন্ধু চিৰন্তন মহন্ত তেওঁৰ স্ক্ৰিপ্ট আৰু ৰাজদীপৰ সুন্দৰ গীতসমূহৰ কথাৰে ৰূপমৰ কণ্ট্ৰিবিউশ্যনত তেওঁলোকে খুব সুন্দৰ কথা আগবঢ়াইছিলে গীতসমূহত লগতে এটা খুব জনপ্ৰিয় গান সকলোৰে মুখে মুখে আজিও মানুহে গুণগুণায় বিভিন্ন ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে সেই গীতটি সজীৱ হৈ আছে মানুহৰ ৰিলছৰ যোগেদি পক্ষী পক্ষী উৰে মন পাপন দাৰ কণ্ঠত গতিকে সেই গোটেই ব্যৱস্থাটো সেই অভিজ্ঞতা খুব সুন্দৰ আছিল আৰু প্ৰথমবাৰৰ বাবে আমি অলপ হাইলি ডিজিটেল কাম কৰিছিলোঁ য'ত বাহিৰৰ পৰা চিনেমাটোগ্ৰাফাৰ আহিছিলে বিশ্বদা উৰিষ্যা ইণ্ডাষ্ট্ৰীৰ পৰা গতিকে তেওঁৰ লগত কাম কৰাৰো যিটো পৰিৱেশ খুব ভাল আছিলে খুব সুন্দৰ অনুভৱ আছিলে বাণিজ্যিক ৰূপত চিনেমাখন বিশেষ সফল নহ'লেও যি এক পৰিৱৰ্তন আনিছিলে চিনেমা কোৱালিটি যি ধৰণে চিনেমা প্ৰেজেণ্ট কৰা হয় ছবিগৃহত বা চিনেমা স্ক্ৰীণখনত সেই বস্তুটো এটা নতুন মাত্ৰা দিছিলে অসমীয়া ছবি উদ্যোগটোত আৰু তাতে এটা সৰু অংশীদাৰ হ'বলৈ পাই মই বহুত আনন্দিত তেতিয়া মানে গানকেইটা বহুত ধুনীয়া দাদা আপোনাৰ এক্টিং যোনটো আছিলে তাত গানো ইমান ধুনীয়া হৈছিলে দাদা সঁচাকৈ সেনেকুৱা মানে ছবিবিলাক বহুত মিছ কৰা যায় মই মানে এতিয়া যিহেতু অলপমান কামখিনি বুজিবলৈ চেষ্টা কৰিছোঁ বা কৰিব পৰা হৈছোঁ মই অনুভৱ কৰোঁ কেতিয়াবা একো নজনাকৈ কিছুমান কাম কৰিলে কামবিলাক খুব সুন্দৰ ৰূপ লয় বেছি জানিলে কামবিলাক আমি ভাবোঁহে যে আমি এনেকৈ ভাবোঁ যে খুব ভাল হ'ব সফল হ'ব কিন্তু কেতিয়াবা একো নজনাকৈ কিছুমান কাম কৰিলে খুব ভাল ৰূপ লয় গতিকে সেই ক্ষেত্ৰত ৰ'দ এটা ভাল উদাহৰণ চব নতুন নতুন মানুহ সংযোজন হৈছিল আৰু প্ৰত্যেকে নিজৰ সৰ্বশ্ৰেষ্ঠটো নিজে ডিছকভাৰ কৰাৰ প্ৰক্ৰিয়াৰ মাজেৰে চিনেমাখনত কণ্ট্ৰিবিউট কৰিছিলে গতিকে সেই গোটেই প্ৰক্ৰিয়াটো এটা ভাল ৰূপ ল'লে আৰু দৰ্শকৰ মাজত যে আজিও ৰ'দ চিনেমা যি তুমি যেনেকৈ কৈছা সজীৱ হৈ আছে ৰ'দ চিনেমাখনৰ অনুভূতি সেইটো এটা ডাঙৰ কথা প্ৰযোজকৰ কাৰণে হয় দাদা মই কিন্তু চোৱাৰ ভিতৰত মানে আপোনাৰ যিকেইটা গান ৰ'দৰ যোনটো আছিলে গোটেই আৰু এটা আছিলে খিৰিকীবোৰ ভাঙা তাতে কেনেকুৱা গান আছিলে সেইবিলাক তেতিয়া আমি ৰেডিঅ'ত শুনি মানে পাগল হৈ থাকোঁ উৎপল দাৰ গান আৰু যেতিয়া এবাৰ দুবাৰ টিভিতে দিয়ে তেতিয়া দাদা অলমষ্ট কিমান চনৰ আছিলে দাদা এখন বহুত মানে মই পাহৰিছোঁ এইবিলাক
স্মাৰ্ট মোবাইল বেছি হোৱাৰ আগত নেকি দাদা? তেনেকুৱা কাৰণ আজিকালি কি হয় আজিকালি স্মাৰ্টফোন হোৱাৰ পৰা প্ৰত্যেকজনৰ হাতত মোবাইল আছে স্মাৰ্টফোন আছে আৰু মানুহবিলাকো স্মাৰ্ট আমি স্মাৰ্ট নাছিলোঁ গতিকে আমি অনুভৱবিলাক নিজৰ হৃদয়ত বসবাস কৰিবলৈ বা স্থান দিবলৈ চেষ্টা কৰিছিলোঁ সেই অনুভূতিখিনি আজি যেনেকৈ কথাৰ মাজেদি মোৰ আকৌ স্মৃতি ৰোমন্থন হৈছে মই আকৌ চকুৰ সন্মুখত সেই দৃশ্য সেই অনুভৱবিলাক আকৌ হাঁহি উঠিছে গতিকে আমি সেই প্ৰক্ৰিয়াত চলা মানুহ কিন্তু আজিকালি কি হয় আমি প্ৰত্যেকটো মুহূৰ্ত আমি কেপচাৰ কৰিব চেষ্টা কৰোঁ য'ত হয়তো লাভান্বিত এইটো যে আমি পুনৰ সেই অনুভৱখিনি আকৌ সোঁৱৰাব পাৰোঁ নিজে চাব পাৰোঁ আকৌ বস্তুটো ৰিলিভ কৰিব পাৰোঁ কিন্তু হৃদয়ত সেই ব্যৱস্থাটোৱে স্থান নাপায় কিয়নো আমি সেইটো বস্তু আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰোঁ যে কিন্তু কিছুমান অনুভৱ যিয়ে নিজাববীয়াকৈ বা নিজেই যেতিয়া আপোনাৰ হৃদয়ত নিজৰ মগজটোত আপোনাৰ জীৱনত এটা বিশেষ স্থান লাভ কৰে বা লয় কিন্তু সদায় আপোনাৰ কাৰণে চিৰস্থায়ী হয় কৰিলে থিয়েটাৰত প্ৰথম আহি মানে কেনেকুৱা অভিজ্ঞতা হৈছিল অলপমান জনাই দিয়ক না মোৰ কাৰণে খুব জটিল আছিলে কাৰণ মই কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ এই ক্ষেত্ৰত খোজ দিবলৈ সুবিধা অকণ পালোঁ কেমেৰাৰ সন্মুখত কাম কৰাৰ অভিজ্ঞতাটো সম্পূৰ্ণ বেলেগ আৰু মঞ্চত সজীৱকৈ লাইভ মিউজিকৰ সৈতে দৰ্শকৰ সন্মুখত পাৰফৰ্ম কৰাৰ যিটো অভিজ্ঞতা সেইটো এটা সুকীয়া আৰু মই ভাবোঁ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে সেই সুবিধাকণ ল'ব লাগে য'ত মঞ্চত বা ভ্ৰাম্যমানত এবাৰ হ'লেও অভিনয় কৰাৰ যিটো শৈলী সেইটো আয়ত্ব কৰিবলৈ চেষ্টা কৰিব লাগে বহুতে কয় এই পৰিৱেশটো বা পৰিস্থিতিটো বা গোটেই ব্যৱস্থাটো খুব জটিল হয় কিন্তু মই ভাবোঁ জটিল হয় যদিও সুবিধাজনক কিয়নো লাইভ মিউজিক চলি থাকে বেকগ্ৰাউণ্ড স্ক'ৰ আপুনি ৰিহাৰ্চেল কৰাৰ সময় পায় লগতে অডিয়েঞ্চৰ দৰ্শকৰ আপুনি প্ৰতিক্ৰিয়াটো লাভ কৰে ভাল বেয়া দুয়োটাই গতিকে সেই ক্ষেত্ৰত আপুনি নিজকে কিমান নিখুঁত আৰু সম্পূৰ্ণৰূপে আপুনি কিমান নিজৰ চৰিত্ৰটো বা নিজৰ কামটো বা কাহিনীটোক মাত্ৰা দিব পাৰে তাৰ এটা খুব সুন্দৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰে নিজৰ শৈলীটো অভিনয় শৈলীটো আপুনি পলিচ কৰিব পাৰে আপুনি নিজৰ দুৰ্বলতা দক্ষতা গোটেইখিনি উপলব্ধি কৰে এই প্ৰক্ৰিয়াৰ মাজেৰে গতিকে মই ভাবোঁ এটা খুব সুন্দৰ অনুভূতি আৰু খুব সুন্দৰ প্ৰক্ৰিয়াৰ মাজেৰে আমি সকলোৱে বসবাস কৰি আছোঁ ভ্ৰাম্যমানত 2013 চনত বৃন্দাবন থিয়েটাৰৰ যোগেদি মই কাম কৰাৰ সুযোগ পাইছিলোঁ তেতিয়াও অভিজিত ভট্টাচাৰ্যদেৱৰ দুখন নাট আছিলে মৰমৰ সুৰুজ শ্মশান যাত্ৰা আৰু মোৰ সৌভাগ্য যে মৃদুলদাৰ লগত মই স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰা স্ক্ৰীণ একচুৱেলি নহয় মঞ্চত থিয় হোৱাৰ সুযোগ পাইছিলোঁ স্বাগতা খুব অভিজ্ঞ অভিনেত্ৰী আছিলে চিন্ময় দা আছিলে ঋতু দা আছিলে আৰু বহুতো কলা কৌশলী আছিল কিন্তু তেওঁলোকৰ যিটো ছাপোৰ্ট যিটো মৰম সেই সময়খিনিত মই লাভ কৰিছিলোঁ সেই মঞ্চখনত সেই গোটেই 9 মাহৰ যাত্ৰাটোত অৰ্চনা বাইদেউৰ পৰা পংকজ দালৈ প্ৰত্যেকজনে নিজৰ ভাই কনিষ্ঠ বুলি যিমান মৰম দিলে যিমান শিকালে তাৰ ফলস্বৰূপে আজি মই আপোনালোকৰ মাজত এই বিষয়ে আলোচনা কৰিব পাৰিছোঁ বা সেই অনুভৱখিনি প্ৰকাশ কৰিব পাৰিছোঁ আৰু মই ভাবোঁ যিহেতু সেয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল সেই গোটেই সেই টিমটোৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তি ব্যৱস্থা অনুভৱখিনি মোৰ কাৰণে বিশেষ হৈ ৰ'ব আৰু তাৰ পৰৱৰ্তী সময়ত মই পুনৰ বৃন্দাবন থিয়েটাৰ 2য় বছৰ তাৰ পৰৱৰ্তী সময়ত সূৰ্য থিয়েটাৰ তাৰপিছত ৰাজমুকুট থিয়েটাৰ 2 বছৰ পুনৰ থিয়েটাৰ সূৰ্যত মই কাম কৰাৰ সুযোগ পালোঁ আৰু এইবছৰ ইতিহাস থিয়েটাৰ গতিকে এই গোটেই প্ৰক্ৰিয়াটোত দৰ্শকৰ যিখিনি মৰম স্নেহ লাভ কৰিছোঁ তাৰ কাৰণে মই চিৰকৃতজ্ঞ আৰু উৎপলদা এটা কথা সুধিব বিচাৰিছিলোঁ মই ভিতৰৰ কথা সুধিব নাপায় তথাপি মানে আমাৰ নৱপ্ৰজন্মই বহুত অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছে আৰু এটা কথা সুধোঁ মানে মই সকলোকে লগ পালে সোধোঁ মানে অসমত চিৰিয়েল চিনেমা কৰি ভালকৈ মানে ঘৰখন চলাব পাৰেনে খুব এটা ধুনীয়া প্ৰশ্ন আৰু দুৰ্ভাগ্যজনকভাৱে সদ্যহতে বৰ্তমান নোৱাৰি কিন্তু আশাৰ ৰেঙনি এইটোৱে যে আমি চেষ্টাটো অব্যাহত ৰাখিব লাগিব মই কথাটো ভাঙি ক'ব খুজিছোঁ কিয়নো মই কাৰো যিখিনি আশা আছে বা সপোন আছে সেইখিনি ভাঙিব খোজা নাই বাস্তৱিকতাৰ লগত এটা পৰিচয় কৰাই দিয়াটো মোৰ দায়িত্ব বুলি মই ভাবোঁ বৰ্তমান যিহেতু আমাৰ ৰাজ্যখন খুব বিভিন্ন জনগোষ্ঠীৰে সমৃদ্ধ এখন ৰাজ্য অসমখন বিভিন্ন জনগোষ্ঠী আছে মানুহৰ ৰুচি বিভিন্ন ধৰণৰ আছে আৰু বিশেষকৈ এতিয়া ক'ভিডৰ পিছত 2020 চনৰ পিছত
মানুহৰ যিটো প্ৰবলতা এতিয়া বিভিন্ন ধৰণৰ বিষয়বস্তু কণ্টেণ্টক লৈ যিটো মানুহৰ যিটো প্ৰবলতা বিভিন্ন মাধ্যমত উপভোগ কৰা সেইটোৰ লগত ফেৰ পেলাব পৰাকৈ আমাৰ ছবি জগত বা টেলিভিজন ইণ্ডাষ্ট্ৰিটো অলপমান সময়ৰ প্ৰয়োজন এই দুটা উদ্যোগটো কিয়নো মানুহৰ এতিয়া সময়ৰ অভাৱ মানুহবোৰ বহুত ব্যস্ত হৈ গৈছে দৈনন্দিন জীৱনত গতিকে যি অলপ সময় পায় তেওঁলোকে ভাল কণ্টেণ্ট বা বিষয়বস্তুত নিজে ব্যস্ত হোৱাটো বিচাৰিব আৰু মানুহৰ যেতিয়া পাৰ্চেজিং পাৱাৰটো বাঢ়িছে মানুহে ৰাজ্যিক কণ্টেণ্টটোৰ বাহিৰে নেশ্যনেল কণ্টেণ্ট বা ইণ্টাৰনেশ্যনেল কণ্টেণ্টটো চোৱাৰ মন মেলিব গতিকে সেই কণ্টেণ্টসমূহৰ এটা বিশেষ স্থান আছে দৰ্শকৰ মাজত আৰু নিজৰ যিটো ৰাজ্যিক বা নিজৰ যিটো অসমীয়া কণ্টেণ্ট আছে সেয়া বড়ো হওক তিৱা হওক কাৰ্বি হওক অসমীয়া হওক বা বিভিন্ন জনগোষ্ঠীৰ কণ্টেণ্টেই হওক তাৰ মানে বিভিন্ন ভাগ বতৰা হৈ গৈছে দৰ্শকৰ গতিকে তাৰ চাহিদাটো আৰু ভেলুটো অলপ স্বাভাৱিকৰূপে কমিয়ে যাব সেই ক্ষেত্ৰত আকৌ ভ্ৰাম্যমানৰ এটা অদ্ভুত ধৰণৰ উদাহৰণ য'ত ভ্ৰাম্যমানে ঘৰে ঘৰে বা বিভিন্ন ঠাইত গৈ নাট মঞ্চস্থ কৰে মানুহক বিনোদন দিবলৈ চেষ্টা কৰি আছে তাত বাণিজ্যকৰণো বহুত হৈ গ'ল এতিয়া সময়ৰ লগত পৰিৱৰ্তন হ'ল কিন্তু হয়তো টেলিভিশ্যনত বস্তু বা আয়োজনটো খুব সীমিত মানুহৰো অভাৱ আছে বিষয়বস্তুৰো খুব নতুনত্ব নাই সেই ক্ষেত্ৰত হয়তো প্ৰভাৱ পেলাইছে ছবিৰ ক্ষেত্ৰতো যেতিয়া ভাল ছবি এখন কৰিবলৈ চেষ্টা কৰে প্ৰযোজকজনে বা কলাকুশলীয়ে যথেষ্ট মানে কষ্ট আৰু পৰিশ্ৰম কৰিব লগা হয় কিয়নো কোৱালিটি অফ ৱৰ্ক সেইটো যেতিয়া আমি নেশ্যনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেলত এচিভ কৰিবলগীয়া হয় বা সেইখিনি সম্ভৱ কৰিবলগীয়া হয় বহুত এটা ডাঙৰ ধনৰ প্ৰয়োজন হয় আৰু সেই ধনখিনি ঘূৰাই অহাৰ ব্যৱস্থাটোত আমি বসবাস কৰা নাই আমাৰ ঘৰে ঘৰে টেলিভিশ্যন আছে যদিও টেলিভিশ্যন কিমান মানুহে চায় তাৰ পৰা কিমান ৰেভিনিউ আহিব স্পনচাৰশ্বিপত চিনেমাৰ ক্ষেত্ৰতো ছবিগৃহৰ সংখ্যাটো কম গতিকে ভাল ছবি এখন আহিলেও দৰ্শকৰ যিটো প্ৰবলতা ছবিগৃহত গৈ চিনেমা চোৱাৰ সেইটো তাত হ্ৰাস হৈছে কমি আহিছে মানুহৰ ব্যস্ততা বা মানুহৰ যিটো এটা বিশ্বাস আছে যে অসমীয়া চিনেমা ভাল চিনেমাহে হ'ব ক'ৰবাত মানুহ নিৰাশ হৈছে গতিকে মানুহে বিশ্বাসটো জয় কৰিবলৈ আমি খুব কষ্ট কৰিব লাগিব টেলিভিশ্যন ইণ্ডাষ্ট্ৰিটো আৰু ছবি উদ্যোগটো ভাল কণ্টেণ্ট দিলে এটা সময়ত মানুহৰ বিশ্বাস ঘূৰি আহিব মানুহৰ সেইটো এটা অভ্যাসত পৰিণত হ'ব আৰু প্ৰত্যেকটো অঞ্চলত যদি ছবিগৃহ থাকে যেনেকৈ ঘৰে ঘৰে টিভি আছে থিয়েটাৰসমূহ ভ্ৰাম্যমান নাট্য দলবিলাকে বিভিন্ন ঠাইত ভ্ৰমণ কৰি ব্যৱস্থাটো আয়োজন কৰে নাট মঞ্চস্থ কৰে গতিকে সেই এক্সেচিবিলিটি যেতিয়া বাঢ়ি যাব যেতিয়া মুভি থিয়েটাৰ্ছবিলাকৰ সংখ্যা বাঢ়ি যাব তেতিয়া মই ভাবোঁ সেই সম্ভাৱনাটো বাঢ়ি যাব য'ত মানুহ আহি চাব টিকেট ক্ৰয় কৰিব সেই টিকেটেৰে প্ৰযোজকে দুই পইচা পাব ৰাজ্যিক চৰকাৰে মুনাফা পাব টেক্সত যেতিয়া চৰকাৰে মুনাফা পাব তেতিয়া চৰকাৰে আৰু কিছুমান সা সুবিধা তৈয়াৰ কৰিব যাতে উদ্যোগটো আৰু ভাল হয় গতিকে এইটো এটা মানে খুব মানে কানেক্টেড চাৰ্কেল হয় ইয়াত আমি সকলোৰে সহযোগিতা লাগিব সকলোৰে প্ৰচেষ্টা লাগিব আৰু ধৈৰ্যটো লাগিব গতিকে এই জটিলতাৰ মাজত যিসকলে অভিনয় ক্ষেত্ৰত আগবাঢ়িব খুজিছে মই ভাবোঁ তেওঁলোকে প্ৰশিক্ষণ লৈ নিজৰ শৈলীটো খুব পৰিপূৰ্ণ খুব সফল কৰিবলৈ চেষ্টাটো কৰি থাকিব লাগে আৰু নিজৰ ভাগ্যটো পৰীক্ষা কৰিব লাগে টেলিভিশ্যনত কাম কৰি চিনেমাত যদি কাম কৰাৰ সুযোগ পায় বা ভ্ৰাম্যমানত যদি তেওঁলোক আগ্ৰহী হয় গতিকে এই দিশত আগবঢ়াৰ আগতে আপুনি নিজৰ শৈলীটো তৈয়াৰ কৰিব লাগিব সেইটোৱে মই ক'ব বিচাৰিম গতিকে আৰু যদি আপোনালোকৰ বয়স আছে সামৰ্থ্য আছে ফাইনেন্সিয়েলি যদি আপুনি চাউণ্ড হয় তেনেহ'লে আপোনালোকে বাহিৰত গৈ প্ৰশিক্ষণ লৈ বাহিৰত চেষ্টা কৰক কাৰণ তাৰ পৰিসৰটো আৰু বহল নিজৰ মাতৃভাষাত অভিনয় কৰাৰ উপৰঞ্চি আপুনি হিন্দী ভাষাটোক গুৰুত্ব দিয়ক ইংৰাজী ভাষাটোকো গুৰুত্ব দিয়ক যাতে আপুনি এজন ভাৰ্চেটাইল এক্টৰ হয় গতিকে আপোনালোকক উৎসাহে দিছোঁ আপোনালোকৰ মই মনটো ভঙা নাই